যেতিয়া ইয়ালৈ আহিলোঁ দেখিলোঁ ইয়াত ধুনীয়া মূৰ্তিবোৰ বনাই থকা হৈছে। দুৰ্গা পূজাৰ আগমুহূৰ্তত অলপ মই ইয়াৰ বিষয়ে সম্যক জ্ঞান ল'ব বিচাৰিছোঁ বা মোৰ ব্লগটোৰ জৰিয়তে আপোনালোকক অলপ সম্যক জ্ঞান দিব বিচাৰিছোঁ যে মূৰ্তিবোৰ প্ৰতিমূৰ্তিবোৰ কেনেকৈ বনোৱা হয়, কেনেকৈ বনায় তাৰ বিষয়ে অলপ সম্যক জ্ঞান দিব বিচাৰিছোঁ। আশা কৰোঁ সকলোৱে এই ব্লগটো চাই অলপ হ'লেও জ্ঞান লাভ কৰিব। আহক আমি দুৰ্গা পূজা উপলক্ষে আমি অলপ মূৰ্তিবোৰ দেখুৱাই দিওঁ, খনিকৰে বনোৱা নিজৰ হাতেৰে তৈয়াৰ কৰা মূৰ্তিবোৰ অলপ দেখুৱাই দিওঁ। বৰ ধুনীয়া মূৰ্তি বনাইছে তেখেতে, বেছ ধুনীয়াকৈ ৰং কৰিছে, বৰ ধুনীয়া লাগিছে। আহক এই দুৰ্গা পূজাৰ আগতে ধুনীয়াকৈ বনাইছে। আমি কিছুমান মূৰ্তি আধৰুৱা হৈ আছে, এতিয়া ৰং খনাই নাই, এনেকৈ বনাই থৈ দিছে আৰু এনেকৈ আহিছে ধুনীয়াকৈ মূৰ্তিবোৰ শাৰী শাৰীকৈ লাইন পাতি থৈ দিয়া আছে। এয়া দেখিছে মূৰ্তিবোৰ কি ধুনীয়াকৈ সাজিছে। ইয়াতে এয়া মূৰ্তিবোৰ এটা এটাকৈ দেখুৱাই গৈছোঁ মই। আৰু এয়া তেওঁ খনিকৰজনে বৰ্তমানো মূৰ্তিটো ৰং কৰাত ব্যস্ত বা কিবা খা সঁজুলি দিয়াত ব্যস্ত, আৰু তেওঁ আকৌ এজন তেওঁ সহযোগী আহিছে। এনেকৈ তেওঁলোকে মূৰ্তিবোৰ বনাই আছে, ধুনীয়া লাগিছে। মূৰ্তিবোৰ বৰ ধুনীয়াকৈ সজাইছে, বৰ ধুনীয়াকৈ সজাইছে মূৰ্তিবোৰ। অলপ আমি আকৌ ওলাই গ'লোঁ বাহিৰলৈ, আকৌ আমি মূৰ্তিবোৰ দেখুৱাম। এয়া গৈ আছোঁ, আমাৰ মূৰ্তিবোৰ দেখুৱাবলৈ গৈ আছোঁ। এনেকৈ চিধা চিধি দেখুৱাইছোঁ মূৰ্তিবোৰ গৈ আছে, মূৰ্তিবোৰ আহি আছে, মূৰ্তি দেখুৱাই আছোঁ। এয়া মূৰ্তি প্ৰায় ৰং বিশেষকৈ এটা মূৰ্তি দেখুৱাইছোঁ, ধুনীয়াকৈ বনাইছে। এয়া তেওঁৰ বাহন সিংহ, এয়া অসুৰৰ প্ৰতিমূৰ্তিটো, এয়া মা দেৱী দুৰ্গাৰ আধৰুৱা হৈ থকা ৰং আধৰুৱা হৈ থকা এটা প্ৰতিমূৰ্তি। পূজাৰ আগলৈ তেওঁলোকে শেষ কৰিবই কামবিলাক, গতিকে এতিয়া এনেকৈ বনাই আছে, খুব ধুনীয়াকৈ বনাই আছে। ধুনীয়াকৈ বনাই আছে। ইয়াত কাপোৰ দিয়া আছে, এটা মূৰ্তিত প্ৰায় কাপোৰ দিছিলে, কাপোৰ দিয়া শেষে হৈছে প্ৰায়, আৰু কাপোৰ দিবলৈ বহুত বাকী আছে। আৰু পূজাৰ আগলৈ আ অলংকাৰ পিন্ধাব মূৰ্তিটোক। এতিয়াও বহুখিনি কাম বাকী আছে, তেওঁলোকে কৰি আছে। একদম পূজাৰ ওচৰত আমি ভালকৈ সকলোবোৰ মূৰ্তি দেখাই দিব পাৰিম। আচ্ছা দাদা, আপুনি এই প্ৰতিমূৰ্তি যে বনাই আছে, আপুনি নিজৰ হাতেৰে বনাই, ইয়াতে ৰঙো নিজেই কৰে। এই মূৰ্তিটো আপোনাৰ নামটো এবাৰ জনাব নেকি, ভাল নামটো? আচ্ছা, আপুনি কিমান বছৰৰ পৰা এই প্ৰতিমূৰ্তিবোৰ সজোৱাৰ কামত নিজকে ব্যস্ত হৈছে? 27-28 বছৰৰ পৰা কাম কৰি আছে ন? বহু বছৰেই হ'ল। দুৰ্গা পূজাৰ সময়তে আপুনি খুব ব্যস্ত হৈ পৰে আৰু ন? ইয়াত এতিয়া আপুনি মূৰ্তিটোত যিটো কাপোৰ পিন্ধাইছে, এতিয়া আৰম্ভণিয়ে এইটো আৰম্ভণিয়ে কাপোৰ পিন্ধাইছেহে মাত্ৰ। ইয়াতে আকৌ বহুখিনি ৰং বিৰং কৰিবলৈ বাকী আছে ন? হৈছে, প্ৰায় হৈছে ন? খালি আ অলংকাৰ পিন্ধাবলৈ বাকী আছে। আচ্ছা, ঠিক আছে। আপোনাৰ এনেকৈ আপোনালোকে এটা মূৰ্তি বনাবলৈ, এটা প্ৰতিমূৰ্তি বনাবলৈ কিমান সময় লাগে? সাতদিনমান লাগে ন এটা মূৰ্তিত ন? এতিয়া মূৰ্তিবোৰ যেতিয়া আপোনাৰ প্ৰতিমূৰ্তিবোৰ সজোৱা হয়, কেনেকৈ আৰম্ভণি কৰে, কেনেকৈ শেষ কৰে মূৰ্তিটো? ক'ৰ পৰা আৰম্ভ হয়, কেনেকৈ আৰম্ভ হয়? ফ্ৰেমটো বনাব লাগে। আচ্ছা, আপোনাৰ দিন ৰাতি লাগি থাকে, আপুনি মানে ৰাতিপুৱাৰ পৰা লাগে ৰাতিলৈ লাগি থাকে ন? কিমান টাইম কাম কৰে আপুনি ডেইলি মূৰ্তি বনোৱাৰ নামত? 10টা 11টা। আপুনি অকলে কৰে নে আপোনাৰ লগত আৰু কোনোবা সহযোগী আছে? 2জন মানুহ আছে ন? আচ্ছা, আপুনি যে হাতত কাপোৰখন লৈ আছে, এই কাপোৰখন কি কাপোৰ বাৰু? মূৰ্তিৰে কাপোৰ। আচ্ছা। এই যে মূৰ্তিবোৰ আপুনি বনাই আছে, এই মূৰ্তি দুৰ্গা পূজাৰ সময়তে অকল দুৰ্গা মূৰ্তি আহেনে আৰু বেলেগ প্ৰতিমূৰ্তিও আপোনালোকৰ আহে? মানে পূজা উপলক্ষে বহুতখিনি আহে আৰু ন? মানে হিন্দু ধৰ্মৰ যিহেতু বহুবোৰ পূজা আছে, 12টা মাহত 13টা পূজা বুলি কোৱা হয়, তো সেইমতে আপোনালোকৰ মূৰ্তিবিলাক আহি থাকে। গণেশ পূজা হওক, কালী পূজা হওক, আৰু বিশ্বকৰ্মা পূজা হওক, সৰস্বতী পূজা, মূৰ্তিবিলাক আহি থাকে আৰু ন? আপুনি দুৰ্গা পূজাৰ সময়ত এই মূৰ্তিবোৰৰ অৰ্ডাৰবিলাক ক'ৰ পৰা পায় বাৰু?
জেগাৰ পৰা আপোনালোকৰ অৰ্ডাৰবিলাক আহি থাকে ন এনেকুৱা একো একোটা মূৰ্তিৰ ইয়াৰ হেৰি দামবোৰ কিমানমান হয় মানে এটা আইডিয়া দিব পাৰিবনে 40,000 ন আপুনি অলপ আগতে ক'লে যে মূৰ্তি লৈ কেনে দাম হয় মানে মূৰ্তি हाँ 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 अच्छा हाँ हाँ আচ্ছা এতিয়া আপোনাৰ কওক আপুনি দুৰ্গা পূজাৰ সময়ত কিমানমান মূৰ্তিৰ অৰ্ডাৰ পায় আপোনালোকে আমিতো এইবাৰ পাইছোঁ 8টা পাইছে ন এতিয়া আপোনাৰ লগত যিজন আছে তেওঁ আপোনাৰ সহযোগী তোমাৰ নামটো ক'বা নেকি শংকৰ পাল তুমি কিমান দিনৰ পৰা কাম কৰি আছে ইয়াতে কেইবছৰ ধৰি পূৰা ভাল অভিজ্ঞতা হৈছেনে বনোৱাত এতিয়া এক্সপাৰ্ট হৈ গৈছেনে মানুহটো এতিয়াও এক্সপাৰ্ট হোৱা নাই আৰু বাকী আছে ন বনাই কেনেকুৱা লাগে দুৰ্গা মূৰ্তিবোৰ বনাই কেনেকুৱা লাগে বাৰু ভালেই লাগে ন আচ্ছা মাইনা তুমি কোৱা এই যে দুৰ্গা মূৰ্তিবোৰ বনাই আছে তোমাৰ নামটো কোৱাচোন একবাৰ হা হা অলপ দূৰত যোৱা কি নামটো কি ক'লা অঁ তুমি এখেতৰ ছোৱালী নেকি না তুমি কি ক্লাছ পঢ়ি আছা নে কি কৰি আছা পঢ়ি আছা কিমান ক্লাছ পঢ়ি আছা 10ত ক'ত পঢ়ি আছা অঁ ইয়াতে দুৰ্গা মূৰ্তিবোৰ যে বনাই আছে ইয়াতে সদায় আহা নেকি তুমি অঁ ইয়াতে চাই ভাল লাগে সেইকাৰণে বহি থাকা ন দুৰ্গা পূজা লাগিছে নাই এতিয়া মনটো কাপোৰ চাপোৰ ল'লা নাই আচ্ছা এনেকৈ আমি তেওঁলোকৰ ব্যস্ততাপূৰ্ণ পৰিৱেশৰ মাজতে দেখুৱাইছোঁ আচ্ছা আপোনাৰ নামটো কওকচোন দাদা ইন্দ্ৰজিৎ কুমাৰ ৰয় অঁ আপুনি ইয়াতে আহিছে যে দুৰ্গা মূৰ্তি বনাবলৈ আহিছে নে চাবলৈ আহিছে অঁ ইয়াতে থাকে ন আপোনাৰ ঘৰটো অঁ পিছপিনে আচ্ছা আপুনি দোকানখনৰ হেৰি কি কয় অনাৰ নেকি অনাৰ তেখেতেই আচ্ছা এনেকৈ প্ৰত্যেক বছৰে আপোনালোকে মূৰ্তিবিলাক বনাই থাকে আৰু ন অঁ ভাল লাগিলে মূৰ্তিবোৰ দেখি বৰ ধুনীয়াকৈ বনাইছে ঠিক আছে অঁ অলপ ইউটিউবত কিবা কৰি আছোঁ আহি আছে এই মূৰ্তিবোৰ দেখুৱাই আছোঁ ইয়াতে এটা মূৰ্তি দেখুৱাইছে এতিয়া ৰং সম্পূৰ্ণ হোৱা নাই কমপ্লিট হ'বলৈ বাকী আছে এয়া দেখিছোঁ সিংহ তেওঁৰ দুৰ্গা মাৰ বাহন এইডাল খৰ্প কি ধুনীয়া ডিজাইনেৰে কি ধুনীয়াকৈ বনাইছে এয়া মহিষাসুৰে খৰ্পডাল হাতত লৈ আছে বৰ্তমান তেওঁৰ চকুবোৰ আঁকিবলৈ বাকী আছে শেষ টাচ দিবলৈ বাকী আছে এতিয়াও বহুত দেৰি আছে বৰ ধুনীয়াকৈ বনাইছে মূৰ্তিবোৰ এতিয়া আমি দেখিছোঁ মূৰ্তিবিলাকত আধা ৰং খনা হৈছে এয়া মা দেৱী দুৰ্গাৰ প্ৰতিমূৰ্তি এটা দশভুজা দেৱী প্ৰতিমূৰ্তি আৰু এই প্ৰতিমূৰ্তিটো এতিয়াও চকুবোৰ অঁকা নাই চকুৰ চেলাউৰিবোৰ দিয়া নাই আ অলংকাৰ পিন্ধোৱা নাই কাপোৰ বেশভূজা পিন্ধোৱা নাই ইয়াতে অলপ সময় লাগিব দুৰ্গা পূজাৰ আগলৈ এই মূৰ্তিবোৰ তৈয়াৰ হৈ যাব বুলি শুনিছোঁ লাহে প্ৰতিমূৰ্তিবোৰে এটা জীৱন্ত ৰূপ লৈ আছে আৰু অৱশেষত দুৰ্গা পূজাৰ আগমুহূৰ্তত এই নিৰ্জীৱ প্ৰতিমূৰ্তিবোৰে এটা জীৱন ল'ব আৰু সেইদিনাখন প্ৰতিমূৰ্তিবিলাক চালে আপোনালোকৰ এনেকুৱা লাগিব এইদিনা প্ৰতিমূৰ্তিবিলাক চাওঁতে এনেকুৱা লাগিব যেন সঁচাকৈ ই আমাৰ মা দেৱী দুৰ্গা আমাৰ ওচৰত আহিছে আমাক আশীৰ্বাদ দিবলৈ আহিছে এই মা দেৱী দুৰ্গাৰ দৃষ্টিশক্তিয়ে আমাক আশীৰ্বাদ দিবলৈ আহিছে আৰু সঁচাকৈ মা দেৱী দুৰ্গা এটা জীৱন্ত ৰূপত আমাৰ দুৰ্গা পূজাত সকলোকে ধৰা দিবহি আৰু সকলোৱে আশীৰ্বাদ ল'বলৈ মণ্ডপে আহিব সঁচাকৈয়ে এই পূজাৰ বতৰত এই মূৰ্তিৰ সজোৱা এই থলীলৈ আহি মনটো খুব ভাল লাগিল অলপ নিজকে দুৰ্গা পূজাৰ অলপ বতাহ লাগিল যেন পাইছোঁ আৰু বৰষুণটোৱেও একেদিন অলপ আমনি দি আছে এই বৰষুণৰ বতৰত আজি মই ওলাই আহিলোঁ দুৰ্গা প্ৰতিমূৰ্তিবোৰ অলপ কেনেকৈ বনায় তাকে ৰাইজক দেখুৱাবলৈ ৰাইজে চাওক এই প্ৰতিমূৰ্তিবোৰ আৰু ইয়াতকৈ বেলেগ ঠাইতো বনায় এই প্ৰতিমূৰ্তিবোৰ বহু জেগা আছে গুৱাহাটীত তাত ডাঙৰ স্থলী আছে য'ত প্ৰতিমূৰ্তিবোৰ ভালকৈ ধুনীয়াকৈ বনায় বহু জেগা আছে
হয়তো পাণবজাৰ পল্টন বজাৰতো আছে, হয়তো আমাৰ ইপিনে এইটো কি ফটাখিলামবাৰীৰ পিনেও আছে। এনেকুৱা বহুত ঠাই ডাঙৰ ডাঙৰ আছে, কিছুমান থলী আছে য'ত আমাৰ প্ৰতিমূৰ্তিবোৰ বনাই থকা হয়। ইয়াতে প্ৰথমতে আমাৰ প্ৰতিমূৰ্তিবোৰ আমাৰ হেৰি মাটিৰে বনোৱা হয় ন? প্ৰথমতে কিহেৰে বনোৱা হয় বাৰু? খেৰেৰে বনোৱা হয়। তাৰপিছত কি কৰা হয়? তাৰপিছত মাটি লগাওঁ। তাৰপিছত মাটি লগায়। তাৰপিছতে এই যে ফাটাগিলা মাৰিব লাগে। মাৰাৰ পিছতে কালাৰ দিব লাগে। মুঠৰ ওপৰত একদম পূৰা নিখুঁতভাৱে কৰিব লাগে চব কাম ন? যাতে কোনোৱে মানে প্ৰতিমূৰ্তিটো দেখি মানে দুৰ্গাক দেখি কিনে এটা ভক্তিভাৱ আহে। ঠিক তেনেকৈ আমি প্ৰতিমূৰ্তিবোৰ বনাব লাগে। আৰু ইয়াতে আমাৰ আজি এই দুৰ্গা মূৰ্তিবোৰ দেখি খুব ভাল লাগিছে। পূজাৰ অলপ বতাহ লগা যেন লাগিছে আৰু অলপ ভক্তিভাৱ আহিছে দুৰ্গা মূৰ্তিবোৰ দেখি। আপোনালোকেও যেন সেই ভক্তিভাৱে দুৰ্গা মূৰ্তিবোৰক এতিয়া লক্ষ্য কৰে। চাওক কেনেকৈ বনাই থৈছে দুৰ্গা মূৰ্তিবোৰ, এই প্ৰতিমাবোৰ খুব ধুনীয়া, খুব ধুনীয়া, খুব ধুনীয়া, খুব ধুনীয়া। বাহিৰৰ সৌন্দৰ্যটো বাহিৰৰখিনি দেখুৱাইছোঁ অলপমান। তাৰপিছত আকৌ আহিছে এনেকৈ আহিছে এই আধৰুৱা হৈ থাকে। ইয়াত এতিয়াও ৰং খনা হোৱা নাই। এই মাটিৰে বনাই থকা খেৰ দিয়াৰ পিছত মাটিৰে ইয়াক লেপ দিয়া হৈছে। এতিয়া ইয়াত ৰং কৰিবলৈ বাকী আছে, অলংকাৰ পিন্ধাবলৈ বাকী আছে আৰু বহুতো কাম বাকী আছে। তেওঁলোকে ব্যস্ত হৈ আছে এতিয়া বৰ্তমান। কথা পাতিবলৈ তেওঁলোকৰ সময় নাই আৰু তেওঁলোকক আমনি কৰিবলৈ মোৰ অলপ মন যোৱা নাই। কিন্তু দুৰ্গা পূজা উপলক্ষে অলপ কিবা এটা ৰাইজক দেখুৱাব লাগে বাবেই মই এনেকৈ আহিলোঁ আজি অলপ পূজাৰ বতৰালৈ। খুব ভাল লাগিল দাদা, ধন্যবাদ আপোনালোকক এইখিনি ব্যস্ততাৰ মাজতো অলপ সময় দিয়াৰ বাবে আৰু অলপ এই মূৰ্তিবোৰৰ বিষয়ে কোৱাৰ বাবে। শেষ পৰ্যায়ত যেতিয়া আপোনালোকৰ মূৰ্তিবোৰ বনোৱা হ'ব, শেষ টাচ দিয়া হ'ব, হয়তো এবাৰ আহিব পাৰোঁ আকৌ এবাৰ। তেতিয়া আমি পূৰা সম্পূৰ্ণ মূৰ্তিবিলাক আকৌ এবাৰ ফটো তুলি লৈ গুচি যাম। এইখিনিতে আপোনালোকে পুনৰ এবাৰ ধন্যবাদ থাকিল আমাৰ ব্লগটোৰ বাবে, আপোনালোকে এইখিনি সহায় কৰাৰ বাবে। ভৱিষ্যতে আমাৰ ব্লগটো যাতে সুন্দৰ হওক, সকলোৰে জনপ্ৰিয় হৈ উঠক আৰু সকলোৰে প্ৰিয় হৈ উঠক, তাৰ বাবে সকলোৱে যেন আমাক আশীৰ্বাদ কৰে। আমাৰ ইয়াতে আহিছে এজন বাইদেউ আহিছে। বাইদেউ ক'ত থাকে আপুনি? ইয়াৰে নেকি? অঁ ইয়াৰে। বাইদেউ আপোনাৰ নামটো ক'ব? অলপ ডাঙৰকৈ ক'ব। আচ্ছা, দোকানখন আপোনালোকৰে? আচ্ছা, ভাড়াতীয়া হয়। সদায় আপুনি দেখি আহিছে এতিয়া দুৰ্গাৰ মূৰ্তিবোৰ এনেকৈ বনায় ন? আচ্ছা, এতিয়াতো দুৰ্গা পূজা আহি পাবই আৰু মাত্ৰ 4 দিন নে 5 দিন বাকী আছে। এতিয়া মনবোৰ কিজানি পূজা লাগিছে ন? পূজা লাগিছে। এতিয়া আপোনালোকে পূজাত বাৰু কাপোৰ কানি কিনিলে নাই? আচ্ছা, কালি যাব কিনিব। তাৰমানে অলপ পূজা লাগিছে আৰু ন? বতৰবোৰো এনেকৈ পূজা হৈ আছে। খালি বাহিৰত অলপমান বৰষুণ দিছে। বৰষুণে আমনি কৰিছে নেকি বাৰু? অলপ কৰিছে ন? এই বৰষুণটো যাতে পূজাৰ সময়ত মানে অলপ বন্ধ হৈ যায়, সেই কামনা কৰোঁ। সকলোৱে পূজা চাব পাওক, সুন্দৰকৈ পূজা চাব যাওক, ঘূৰি পূজা চাওক। অলপ ব্যস্ততাৰ মাজতো অলপ আনন্দ লওক। মানুহটো ব্যস্ততা থাকিবই, তাৰ মাজতো মানুহ আনন্দও কৰিব লাগিব। গতিকে মানুহবিলাকে আনন্দ পাওক আৰু সকলোৱে সুখে শান্তিৰে থাকক, তাৰে কামনাৰে আজি আপোনালোকৰ এই প্ৰতিমূৰ্তিৰ থলীলৈ আহিলোঁ। আহি অলপমান আমি ৰাইজক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। কি দেখুৱাইছোঁ কি নেদেখুৱাইছোঁ নাজানো। ৰাইজে এইবিলাকৰ বিষয়ে এটা সদুত্তৰ দিব। ধন্যবাদ আপোনালোকে এইখিনি সহায় দিয়াৰ বাবে অশেষ ধন্যবাদ থাকিল। আমি এতিয়া বৰ্তমান প্ৰতিমূৰ্তিথলীৰ পিছফালেৰে গৈ আছোঁ। ইয়াতে বোলে বহু মূৰ্তি আৰু বনোৱা আছে। আহকচোন চাওঁ ক'ত কি প্ৰতিমূৰ্তি বনোৱা আছে। বৰ্তমান এই বৰষুণ দিয়াৰ বাবে এই গণেশৰ মূৰ্তিটো ঢাকি থোৱা হৈছে। ইয়াতেও আধা টাচ দিয়া আছে। এয়া আমি আহিছোঁ প্ৰতিমূৰ্তিথলীলৈ। এনেকৈ ধুনীয়াকৈ বনাই থৈ দিছে। পিছফালে আছে মূৰ্তি আৰু বাইদেউ। আহক আমি ভিতৰলৈ সোমাই যাওঁ এই প্ৰতিমূৰ্তিথলীলৈ। এয়া এনেকৈ সোমাই আছোঁ। অলপ বৰষুণ দিছে, বৰষুণতে ভিজি আহি আছোঁ দেই। আহক, ইয়াতে বহুতো ভাড়াঘৰ আছে। এই ভাড়াঘৰৰ মাজে বৰষুণৰ পানী খচি বৰষুণত ভিজি এনেকৈ আমি আহি আছোঁ। এনেকৈ মই গৈ আছোঁ। বা ইয়াতে দেখিছোঁ এটা ঘৰ আছে। ইয়াৰ ঘৰততো এই ঘৰটোৰ ভিতৰতো বহুবোৰ প্ৰতিমূৰ্তি আছে। বৰ সুন্দৰকৈ বনাই থোৱা আছে। ইয়াতে আছে মা লক্ষ্মীৰ প্ৰতিমূৰ্তি। ইয়াত তেওঁলোকৰ ফেঁচা, মা লক্ষ্মীৰ বাহন ফেঁচা। এইপিনে আছে এইটো সৰু মূৰ্তিটো কিহৰ আছিল?
সৰু দুৰ্গা প্ৰতিমূৰ্তি আছে সৰু, আৰু এইপিনে বিশ্বকৰ্মাৰ মূৰ্তি আছে। এইপিনে লাইট আছে নেকি? মানে ইয়াতে লাইটটো অলপ জ্বলাই দিবা নেকি? ইয়াতে দেখিছোঁ এইবিলাক মূৰ্তিও ধুনীয়াকৈ বনাইছে। এয়া মা সৰস্বতীৰ মূৰ্তি, আধৰুৱা চব ৰং দিয়াত আধৰুৱা হৈ আছে। দুৰ্গা পূজাৰ সময়লৈ এইবিলাক সকলোবিলাক হৈ যাব দেই। ইয়াতে শাৰী শাৰীকৈ থোৱা আছে, ধুনীয়াকৈ বনোৱা আছে। এয়া মা সৰস্বতী দেৱী, এয়া তেওঁৰ চিতাৰখন লৈ থিয় হৈ আছে, আৰু তেওঁৰ বাহন ফেঁচা। ইয়াতে এই মূৰ্তিবোৰত এতিয়াও চকুত টাচ দিয়া হোৱা নাই, এতিয়াও চকুবোৰ বনাবলৈ আছে, বনাই আছে। এই খনিকৰ দ্বাৰাই বনাই আছে, বৰ ধুনীয়াকৈ বনাই থোৱা আছে। আধৰুৱা হৈছে দেই মূৰ্তিবোৰ দেই। এনেকৈ এয়া বাবা গণেশৰ প্ৰতিমূৰ্তি, ইয়াত তেওঁ খনিকৰজনে বাবা বিশ্বকৰ্মাৰ প্ৰতিমূৰ্তিত অলপ খনিকৰজনে হাত লগাইছে, অলপ তেওঁ পৰিপূৰ্ণ কামবোৰ পৰিপূৰ্ণ কৰি আছে। বৰ্তমান তেওঁ বিশ্বকৰ্মাৰ মূৰ্তিবোৰত তেওঁ কাপোৰ পিন্ধোৱাত ব্যস্ত। আচ্ছা দাদা, আপোনাৰ নাম? অঁ চৰি, কাৰ্তিক। এইটো দুখিত, মই বিশ্বকৰ্মা বুলি ক'লোঁ, এইটো বিশ্বকৰ্মা নহয়, কাৰ্তিক দেই। চৰি, মোৰো ভুল হৈ গ'ল। তো এয়া কাৰ্তিকৰ প্ৰতিমূৰ্তিত তেওঁ সজাই আছে, কাপোৰ পিন্ধাই আছে ধুনীয়াকৈ, হাতত কাপোৰখন ভৰাই দিছে। আচ্ছা দাদা, আপোনাৰ নামটো ক'ব নেকি? আপুনি কওক, আপুনি। বিজয় পাল। আপুনি কিমান বছৰৰ পৰা এই কামত লাগি আছে বাৰু? 10 বছৰ ইয়াতে লাগি আছে নে আৰু বেলেগতো কৰে আপুনি? আচ্ছা, ধুনীয়া। এটা প্ৰতিমূৰ্তি বনোৱাত কিমান দিন লাগে আপোনালোকৰ? আচ্ছা আচ্ছা আচ্ছা, মানে কোনো হেৰি নাই আৰু টাইমৰ কোনো হেৰি নাই? একদিনতো কোনো নোৱাৰে, টাইম লাগিব। হয়তো 7 দিন লাগিব পাৰে, হয়তো 10 দিন লাগিব পাৰে। আৰু বতৰৰ লগতো কথা থাকে নেকি কিবা? আচ্ছা, ঠিক আছে। বৰ ধুনীয়াকৈ এয়া দেখিছে কাৰ্তিকৰ প্ৰতিমূৰ্তিবোৰ, বৰ ধুনীয়াকৈ সজাইছে তেওঁলোকে। শেষ টাচ দিবলৈ এতিয়াও বাকী আছে, আৰু আমি এই ভিতৰলৈ সোমাই যাম। এয়া চব, এইটো কাৰ্তিকৰ মূৰ্তি আছে, এয়া মা লক্ষ্মীৰ মূৰ্তি আছে, চব আধৰুৱা হৈ আছে। এতিয়াও পূজা হোৱা নাই, পূজা আহিবলৈ আৰু 4 দিনমান বাকী আছে। সকলো আধৰুৱা টাচ দি আছে। মই এনেকৈয়ে সোমালোঁ সেইকাৰণে আজি। তো ইয়াতে আধৰুৱা হৈ প্ৰতিমূৰ্তি থকা এয়া গণেশ বাবাৰ প্ৰতিমূৰ্তিটো প্ৰায় সম্পূৰ্ণ হৈছে, খালি চকুবিলাক আঁকিবলৈ বাকী আছে এতিয়াও। এনেকৈ আমি দেখুৱালোঁ আপোনাক আজি মূৰ্তিবোৰ এখন থলীত আহিলোঁ, আহি এনেকৈ দেখুৱালোঁ। অলপ আগলৈ সোমাই যাম। এই চব সৰস্বতী দেৱীৰ প্ৰতিমূৰ্তিত এয়া ফেঁচা বাহন, তেওঁৰ ফেঁচা বাহন, লক্ষ্মীৰ মূৰ্তি ফেঁচা বাহন এনেকৈ আহিছে। এইবিলাকো বনাই থোৱা হৈছে। এই মূৰ্তিবোৰ এতিয়াও কমপ্লিট হোৱা নাই, চকুবোৰ এতিয়াও অঁকা নাই। এই চকুবোৰ সম্পূৰ্ণ হ'লে, গোটেইবোৰ সম্পূৰ্ণ হ'লে আকৌ এবাৰ হয়তো আহিব পাৰোঁ। আজি আপোনালোকক এনেকৈ দেখুৱাইছোঁ। অলপ পাৰ হৈ যাব পাৰিম নে এইপিনৰ পৰা? পাৰিম ন? বেয়া হ'ব। আমি আহি আছোঁ, আকৌ অলপ ভিতৰলৈ সোমাই যাম। আহি আছোঁ। এইবাৰ এজন ডেকা য়ং ল'ৰাৰ ওচৰলৈ আহিলোঁ। তেওঁ এজন খনিকৰ। তেওঁৰ নামটো অলপ আগতে কৈছিলে, কিন্তু পাহৰিলোঁ। নামটো অলপ কৈ দিয়াচোন আৰু এবাৰ। শংকৰ পাল। কিমান বছৰৰ পৰা তুমি এই কামত লাগি আছা? 2 বছৰ হ'ল। বৰ ধুনীয়াকৈ সজাইছাহে মূৰ্তিবোৰ, চকুবিলাক বৰ ধুনীয়াকৈ আঁকিছা। ইয়াতে বাবা গণেশৰ প্ৰতিমূৰ্তিত চকু আঁকা হৈ গৈছে, কাণকেইখন বনোৱা হৈ গৈছে, ৰং কৰা হৈছে, খুৰডাল বনোৱা হৈছে, আৰু খালি এই তলৰ পৰ্যায়টো ৰং কৰিবলৈ বাকী আছে। আৰু এয়া চকুবিলাক আঁকিছা নে কিন্তু ৰঙো কৰিছা? ক'ৰবাত শিকিছিলা তুমি নে শিকিছিলা নে দেখি কৰিছা? শিকিছিলোঁ। এনে তোমাৰ ঘৰটো ক'ত? এইটোৱে ঘৰ ন? আচ্ছা, ঠিক আছে। বেছ ভাল লাগিল তোমালোকৰ এই কাৰুকাৰ্যবোৰ দেখি, এই কামবোৰ দেখি বেছ ভাল লাগিল। দুৰ্গা পূজাৰ সময়ত এনেকৈ প্ৰতিমূৰ্তি এনেকৈ ব্যস্ত হৈ আছে বাবে ভাল লাগিল। খুব ধুনীয়াকৈ সুন্দৰকৈ কষ্ট কৰিছা তোমালোকে। এই কষ্টৰ সফলতা তোমালোকৰ সফলতা হওক, কষ্টৰ সফলতা ফল পোৱা তোমালোকে। এতিয়া আহিলে আকৌ আহিছোঁ। এতিয়া আমি ওলাই যাম এই থলীৰ পৰা। এনেকৈ আমি দেখুৱালোঁ আমি
এতিয়া আকৌ এবাৰ দেখুৱাম বাৰু। এয়া ইয়াতে প্ৰতিমূৰ্তিবিলাক বনাবলৈ বহু ৰং বিৰঙৰ ৰং ইয়াত মাটিত থৈ দিয়া হৈছে। এই ৰংবোৰেৰে আমাৰ প্ৰতিমূৰ্তিবিলাকত ৰঙৰ লেপ দিয়া হয়। এনেকৈ একোটা ঘৰ সাজি লৈছে। তাত মূৰ্তি সজোৱাৰ বহুবোৰ বস্তু বানি থাকে। প্ৰায় গোটেইখিনি কামৰ বাবে প্ৰয়োজনীয় বস্তুবোৰ এই ঘৰটোৰ ভিতৰতে থাকে। এনেকৈ তেওঁলোকে এটা এটাকৈ আমাৰ ইয়াত মূৰ্তি বনাই যায়। আচ্ছা, এই মূৰ্তিবোৰ বনাবলৈ পূজাৰ সময়ত কেইজনমান মানুহৰ দৰকাৰ হয়, প্ৰয়োজন হয়? ঠিক আছে, ভাল লাগিল। সকলোকে খুব ধুনীয়াকৈ বনাই আছে। ইয়াত দেখিছে, ইয়াত এটা মূৰ্তি দেখুৱাইছোঁ বাৰু। ইয়াত চব কি ধুনীয়াকৈ বনাইছে তেখেতলোকে। ঘৰখনত কি ধুনীয়াকৈ ৰং দিছে, কালাৰ দিছে, আৰু তেওঁলোক চব কি ধুনীয়াকৈ বনাইছে। মূৰ্তিটো নহয়, চব কি ধুনীয়াকৈ বনাইছে মূৰ্তিবোৰ। আৰু মা দেৱী দুৰ্গা এই ধৰণলৈ নামি আহিছে সকলোৰে সুখৰ বাবে, মংগলৰ বাবে। সকলোৱে যেন দেৱী দুৰ্গাই আশীৰ্বাদ দিয়ে। সকলোৱে সুখী থাকক, দুৰ্গা পূজা সকলোৱে আনন্দ কৰক। সকলো ব্যস্ততাৰ মাজতো মানুহে অলপ বাহিৰলৈ ভ্ৰমণ কৰিবলৈ ওলাই যাওক। দুৰ্গা পূজাৰ আনন্দ পাই লওক। সেয়ে দাদা, আপোনাক বহুত বহুত ধন্যবাদ। আজি আহিলোঁ আপোনাৰ ওচৰলৈ, অলপ কিবা এটা হ'লেও ক'লে, সেইকাৰণে আপোনাক ধন্যবাদ। পিছত আকৌ এবাৰ লগ পাম। আমি এতিয়া বৰ্তমান প্ৰতিমূৰ্তিথলীৰ পিছফালে গৈ আছোঁ। ইয়াতে বোলে বহু মূৰ্তি আৰু বনোৱা আছে। আহকচোন চাওঁ ক'ত কি প্ৰতিমূৰ্তি বনোৱা আছে। বৰ্তমান এই বৰষুণ দিয়াৰ বাবে এই গণেশৰ মূৰ্তিটো ঢাকি থোৱা হৈছে। ইয়াতেও আধা টাচ দিয়া আছে। এয়া আমি আহিছোঁ প্ৰতিমূৰ্তিথলীলৈ। এনেকৈ ধুনীয়াকৈ বনাই থৈ দিছে। পিছফালে আছে মূৰ্তি আৰু বাইদেউ। আহক আমি ভিতৰলৈ সোমাই যাওঁ এই প্ৰতিমূৰ্তিথলীলৈ। এয়া এনেকৈ সোমাই আছোঁ। অলপ বৰষুণ দিছে, বৰষুণতে ভিজি আহি আছোঁ দেই। আহক। ইয়াতে বহুতো ভাড়াঘৰ আছে। এই ভাড়াঘৰৰ মাজে মাজে বৰষুণৰ পানী খচি বৰষুণত ভিজি এনেকৈ আমি আহি আছোঁ। এনেকৈ মই গৈ আছোঁ। বা ইয়াতে দেখিছোঁ এটা ঘৰ আছে। ইয়াৰ ঘৰততো, এই ঘৰটোৰ ভিতৰতো বহুবোৰ প্ৰতিমূৰ্তি আছে। বৰ সুন্দৰকৈ বনাই থোৱা আছে। ইয়াতে আছে মা লক্ষ্মীৰ প্ৰতিমূৰ্তি। ইয়াত তেওঁলোকৰ ফেঁচা, মা লক্ষ্মীৰ বাহন ফেঁচা। এইপিনে আছে, এইটো সৰু মূৰ্তিটো কিহৰ আছিল? সৰু দুৰ্গা প্ৰতিমূৰ্তি আছে সৰু। আৰু এইপিনে বিশ্বকৰ্মাৰ মূৰ্তি আছে। এইপিনে লাইট আছে নেকি? মানে লাইটটো অলপ জ্বলাই দিব নেকি? বঢ়িয়া। ইয়াতে দেখিছোঁ এইবিলাক মূৰ্তিও ধুনীয়াকৈ বনাই দিয়ে। মা সৰস্বতীৰ মূৰ্তি, এই আধৰুৱা চব ৰং দিয়াত আধৰুৱা হৈ আছে। দুৰ্গা পূজাৰ সময়লৈ এইবিলাক সকলোবিলাক হৈ যাব দেই। ইয়াতে খাৰী খাৰীকৈ থোৱা আছে। ইয়াত ধুনীয়াকৈ বনোৱা আছে। এয়া মা সৰস্বতী দেৱী, এয়া তেওঁৰ চিতাৰখন লৈ থিয় হৈ আছে। আৰু তেওঁৰ বাহন ফেঁচা। ইয়াতে এই মূৰ্তিবোৰত এতিয়াও চকুত টাচ দিয়া হোৱা নাই। এতিয়াও চকুবোৰ বনাবলৈ আছে, বনাই আছে। এই খনিকৰ দ্বাৰাই বনাই আছে। বৰ ধুনীয়াকৈ বনাই থোৱা আছে। এই আধৰুৱা হৈছে দেই মূৰ্তিবোৰ দেই। এনেকৈ এয়া বাবা গণেশৰ প্ৰতিমূৰ্তি। ইয়াত তেওঁ খনিকৰজনে বাবা বিশ্বকৰ্মাৰ প্ৰতিমূৰ্তিত অলপ খনিকৰজনে হাত লগাইছে। অলপ তেওঁ পৰিপূৰ্ণ কামবোৰ পৰিপূৰ্ণ কৰি আছে। বৰ্তমান তেওঁ বিশ্বকৰ্মাৰ মূৰ্তিবোৰত তেওঁ কাপোৰ পিন্ধোৱাত ব্যস্ত। আচ্ছা দাদা, আপোনাৰ নাম? হা? অঁ চৰি, কাৰ্তিক। এইটো দুখিত, মই বিশ্বকৰ্মা বুলি ক'লোঁ। এইটো বিশ্বকৰ্মা নহয়, এইটো কাৰ্তিক দেই। চৰি, মোৰো ভুল হৈ গ'ল। তো এয়া কাৰ্তিকৰ প্ৰতিমূৰ্তিত তেওঁ সজাই আছে, কাপোৰ পিন্ধাই আছে ধুনীয়াকৈ, হাতত কাপোৰখন অৰাই দিছে। আচ্ছা দাদা, আপোনাৰ নামটো ক'ব নেকি? আপুনি কওক, আপুনি। হা? বিজয় পাল। আপুনি কিমান বছৰৰ পৰা এই কামত লাগি আছে বাৰু? 10 বছৰ ইয়াতে লাগি আছে নে আৰু বেলেগতো কৰে আপুনি? আচ্ছা, ধুনীয়া। এটা প্ৰতিমূৰ্তি বনোৱাত কিমান দিন লাগে আপোনালোকৰ?
আচ্ছা 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 মানে কোনো হেৰি নাই আৰু টাইমৰ কোনো হেৰি নাই একদিনত নহয় অঁ একদিনততো কোনো নোৱাৰে টাইম লাগিব হয়তো 7 দিন লাগিব পাৰে হয়তো 10 দিন লাগিব পাৰে অঁ আৰু বতৰৰ লগতো কথা থাকে নেকি কিবা বতৰৰ কথা আচ্ছা হাঁ 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 বতৰ ভাল নাহিলে বোলে ভালে দিছে অঁ অঁ ঠিক আছে বৰ ধুনীয়াকৈ এয়া দেখিছে কাৰ্তিকৰ প্ৰতিমূৰ্তিবোৰ বৰ ধুনীয়াকৈ সজাইছে তেওঁলোকে শেষ টাচ দিবলৈ এতিয়াও বাকী আছে আৰু আমি এই ভিতৰলৈ সোমাই যাম এয়া চাওক ইয়াতো কাৰ্তিকৰ মূৰ্তি আছে এয়া মা লক্ষ্মীৰ মূৰ্তি আছে চব আধৰুৱা হৈ আছে এতিয়াও পূজা হোৱা নাই পূজা আহিবলৈ আৰু 4 দিনমান বাকী আছে সকলো আধৰুৱা টাচ দি আছে মই এনেকৈ সোমালোঁ সেইকাৰণে আজি তো ইয়াতে আধৰুৱা হৈ প্ৰতিমূৰ্তি থকা এই গণেশ বাবাৰ প্ৰতিমূৰ্তি প্ৰায় সম্পূৰ্ণ হৈছে খালি চকুবিলাক আঁকিবলৈ বাকী আছে এতিয়াও এনেকৈ আমি দেখুৱালোঁ আপোনাক আজি প্ৰতিমূৰ্তি বনোৱাখন থলীত আহিলোঁ আহি এনেকৈ দেখুৱালোঁ অলপ আগলৈ সোমাই যাম এই চাওক সৰস্বতী দেৱীৰ প্ৰতিমূৰ্তিত এয়া ফেঁচা বাহন তেওঁৰ ফেঁচা বাহন লক্ষ্মীৰ মূৰ্তি ফেঁচা বাহন এনেকৈ আছে এইবিলাকো বনাই থোৱা হৈছে এই মূৰ্তিবোৰ এতিয়াও কমপ্লিট হোৱা নাই চকুবোৰ এতিয়াও অহা নাই এই চকুবোৰ এই সম্পূৰ্ণ হ'লে গোটেইবোৰ সম্পূৰ্ণ হ'লে আকৌ এবাৰ হয়তো আহিব পাৰোঁ আজি আপোনালোকক এনেকৈ দেখুৱাইছোঁ অলপ পাৰ হৈ যাব পাৰিম নেকি পৰা পাৰিব লাগিলে বেয়া হ'ব আমি আহি আছোঁ আকৌ অলপ ভিতৰলৈ থৈ যাম আহি আছোঁ এইবাৰ এজন ডেকা য়ং ল'ৰাৰ ওচৰলৈ আহিলোঁ তেওঁ এজন খনিকৰ তেওঁৰ নামটো অলপ আগতে কৈছিলে কিন্তু পাহৰিলোঁ নামটো কৈ দিয়াচোন আৰু এবাৰ শংকৰ পাল কিমান বছৰৰ পৰা তুমি এই কামত লাগি আছা 2 বছৰ হ'ল বৰ ধুনীয়াকৈ সজাইছে মূৰ্তিবোৰ চকুবিলাক বৰ ধুনীয়াকৈ আঁকিছা ইয়াতে বাবা গণেশৰ প্ৰতিমূৰ্তিত চকু আঁকা হৈ গৈছে কাণকেইখন বনোৱা হৈ গৈছে ৰং কৰা হৈছে খুৰডাল বনোৱা হৈছে আৰু খালি এই তলৰ পৰ্যায়টো ৰং কৰিবলৈ বাকী আছে আৰু এয়া গণেশ বাবাৰ এই বাহন এই সৰু নিগনিটো তেওঁৰ নিগনিটোৰ নামটো কি আছিল মই বৰ্তমান পাহৰি গ'লোঁ তেওঁৰ নিগনিটো এটা অসুৰ আছিল সেই অসুৰক অভিশাপৰ লগত গণেশৰ নিগনি হৈছিল এই নিগনিটোক অভিশাপৰ পৰা মুক্ত কৰাৰ বাবে হয়তো গণেশ বাবা ওচৰত এনেকৈ বাহন হিচাপে আছিলে তো বৰ ধুনীয়াকৈ আছে আচ্ছা তুমি এই চকুবিলাক আঁকিছা নে গোটেই কিন্তু ৰঙো কৰিছা ন ক'ৰবাত শিকিছিলা তুমি নে শিকিছিলা নে দেখি কৰিছা শিকিছিলোঁ এনে তোমাৰ ঘৰটো ক'ত সেইটোৱে ঘৰ ন আচ্ছা ঠিক আছে বেছ ভাল লাগিল তোমালোকৰ এই কাৰুকাৰ্যবোৰ দেখি এই কামবোৰ দেখি বেছ ভাল লাগিল দুৰ্গা পূজাৰ সময়ত এনেকৈ প্ৰতিমূৰ্তি এনেকৈ ব্যস্ত হৈ আছে বাবে ভাল লাগিল খুব ধুনীয়াকৈ সুন্দৰকৈ কষ্ট কৰিছা তোমালোকে এই কষ্টৰ সফলতা তোমালোকৰ সফলতা হওক কষ্টৰ সফলতা ফল পোৱা তোমালোকে এতিয়া আহিলে আকৌ আহিছোঁ এতিয়া আমি ওলাই যাম এইখনৰ পৰা এনেকৈ আমি দেখুৱালোঁ আমি এতিয়া আকৌ এবাৰ দেখুৱাম বাৰু এয়া ইয়াতে প্ৰতিমূৰ্তিবিলাক বনাবলৈ বহু ৰং বিৰঙৰ ৰং ইয়াত মাটিত থৈ দিয়া হৈছে এই ৰংবোৰেৰে আমাৰ প্ৰতিমূৰ্তিবিলাকত ৰঙৰ লেপ দিয়া হয় এনেকৈ একোটা ঘৰ সাজি লৈছে তাত মূৰ্তি সজোৱাৰ বহুবোৰ বস্তু বানি থাকে প্ৰায় গোটেইখিনি কামৰ বাবে প্ৰয়োজনীয় বস্তুবোৰ এই ঘৰটোৰ ভিতৰতে থাকে এনেকৈ তেওঁলোকে এটা এটাকৈ আমাৰ ইয়াত মূৰ্তি বনাই যায় আচ্ছা এই মূৰ্তিবোৰ বনাবলৈ পূজাৰ সময়ত কেইজনমান মানুহৰ দৰকাৰ হয় প্ৰয়োজন হয় নিজৰ কথা 5 জনো পাৰে 3 জনো পাৰে সেইটো মূৰ্তিৰ কথাহে যেমন হ'ব সিমান মানুহ বেছি লাগিব ঠিক আছে ভাল লাগিল এনেকৈ আহিলোঁ